A very good morning to all of you. আমি 20 জুন তাৰিখে কি উদযাপন কৰিলো বিষ্ণু ৰাভা দিৱস উদযাপন কৰিলো কলাগুৰুৰ এটো পুণ্যতিথি হয় ঠিক আছে আৰু গোটেই সমগ্ৰ অসমতে ইয়াক উদযাপন কৰা হৈছিল those who want this pdf can scan this telegram scanner আৰু আপোনালোকে এই pdf টো আমাৰ প্ৰতিদিনে ইয়াতে পাব আমাৰ telegram channel টো জৰিয়তে So, কলাগুৰেও এনেকুৱা এজন ব্যক্তি আছিলে যি সমগ্ৰ অসমতে তেখেতৰ যিমান প্ৰতিভা আছিলে সেই প্ৰতিভা হয়তো আৰু বহু বছৰলৈকে তেনেকুৱা এজন প্ৰতিভা থকা মানুহ আমি হয়তো অসমত নাপাম আৰু তেনেকুৱা এজন কালজয়ী মানুহ যাৰ ইমান বেছি প্ৰতিভা আছিলে যে তেওঁ মাল্টিলিংগুইষ্টিক স্কিলছ আছিলে 13টাতকৈ অধিক ভাষাত কথা পাতিব জানিছিলে তাৰ লগতে তেওঁ একেধাৰে নাট্যকাৰ আছিলে গীতিকাৰ আছিলে গীত লিখিছিলে গায়ক আছিলে গাইছিলেও আৰু তাৰ লগতে সুৰ দিছিলে আৰু কেৱল সেয়াই নহয় তেওঁ ছবিও আঁকিছিলে আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন ছবি কাল্পনিক ছবি তেওঁৱে আঁকি উলিয়াইছিলে আৰু আমাৰ যিমান জনগোষ্ঠীয় আমাৰ অসমত থকা বেলেগ বেলেগ জনগোষ্ঠীয় আমাৰ মানে ফোকলোৰ আছে ট্ৰাইবেল আমাৰ মানে কালচাৰ আছে সভ্যতা সংস্কৃতি আছে তাৰ ওপৰত গভীৰ জ্ঞান আছিলে তেওঁ আৰু সেই কাৰণে তেওঁক আমাৰ গোটেই আমাৰ অসমৰ এনেকুৱা এজন ব্যক্তি বুলি ধৰা হয় এনেকুৱা এজন কালজয়ী ব্যক্তি বুলি ধৰা হয় যাৰ হয়তো যি তেওঁ আমাক দি থৈ গৈছে অৱদান সেই অৱদান আমি হয়তো অহা 100,000 বছৰলৈকে হয়তো পাহৰিব নোৱাৰো আৰু সেই কলাগুৰুৱে ইমান ধুনীয়া ডান্সও কৰিছিলে নৃত্যও কৰিছিলে এটা সময়ত তেওঁ আমাৰ বনাৰস হিন্দু ইউনিভাৰ্চিটিত ইমান ধুনীয়া নিজৰ নৃত্য প্ৰদৰ্শন কৰিছিলে আৰু সেই নৃত্য চাই পেলাই সৰ্বপল্লী ৰাধাকৃষ্ণন এটা সময়ৰ আমাৰ ৰাষ্ট্ৰপতি হয়নে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তেওঁ আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধিটো দিছিলে ওকে সো তেনেকুৱা এজন ব্যক্তিৰ আমি কি কৰিলো যোৱা 20 জুন তাৰিখে আমি তেখেতৰ পুণ্যতিথি উদযাপন কৰিলো বিষ্ণু ৰাভা দিৱস হিচাপে এইবাৰ 2026ৰ বিষ্ণু ৰাভা এৱাৰ্ড দিয়া হৈছে শ্ৰী মানিক বৰবায়ন বোলা এজন ব্যক্তিক যি কিহৰ লগত জড়িত সত্ৰীয়া নৃত্যৰ লগত জড়িত ওকে তাৰ লগতে শ্ৰী মধুসূদন দাস তেখেতেও এজন পেইণ্টাৰ হয় আৰু এজন ভিজুৱেল আৰ্টিষ্ট হয় এই দুজন ব্যক্তিক এইবাৰ বিষ্ণু ৰাভা এৱাৰ্ড বা পুৰস্কাৰ দিয়া হৈছে সতী সাধনী এৱাৰ্ড বা পুৰস্কাৰ 2026ত প্ৰদান কৰা হৈছে শ্ৰীমতী গীতা উপাধ্যায়ক এজন বিশেষ লিটাৰেচাৰ মানে তেখেত এজন লেখক হয় ওকে আৰু সতী সাধনী কোন আছিলে জানেনে আমাৰ সাধনী তেখেত আছিলে আমাৰ চুতীয়া বংশৰ এগৰাকী বীৰাংগনা ওকে অজান পীৰ এৱাৰ্ড এইবাৰ দিয়া হৈছে শ্ৰী শামসুদ্দিন আহমেদ আৰু কিহৰ কাৰণে দিয়া হয় এইটো অজান পীৰ এৱাৰ্ড আমাৰ সম্প্ৰীতিৰ কাৰণে আমাৰ যিবিলাক বেলেগ বেলেগ ধৰ্মাৱলম্বী লোক আছে আমি বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ লোকসকল আছো তেওঁলোকৰ মাজত আমাৰ ঐক্য বজাই ৰাখিবৰ কাৰণে যি চেষ্টা কৰে তেওঁলোকক এই পুৰস্কাৰে পুৰস্কৃত কৰা হয় ওকে সো অসম গভৰ্ণমেণ্টে তিনিটা বিশেষ পুৰস্কাৰ প্ৰদান কৰিলে সেয়া হৈছিলে বিষ্ণু ৰাভা এৱাৰ্ড দুজন ব্যক্তিয়ে পাইছে সতী সাধনী এগৰাকী ব্যক্তিয়ে পাইছে আৰু অজান পীৰ এৱাৰ্ড এজন ব্যক্তিয়ে পাইছে এই পুৰস্কাৰসমূহৰ কথা প্ৰিলিমছত খুব আহে সেই কাৰণে মনত ৰাখিবা কোনে কি কোনকেইটা বঁটা পাইছে ওকে আৰু সমগ্ৰ অসমতে আমি এইবাৰ কলাগুৰু প্ৰত্যেক বছৰে আমি কলাগুৰুৰ এই পুণ্যতিথিটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰোঁ আৰু কেৱল তেওঁ এগৰাকী শিল্পীয়ে নহয় তেওঁ এগৰাকী বিপ্লৱীও আছিলে আৰু তেওঁ এনেকুৱা এজন ব্যক্তি আছিলে যি দুখীয়া নিষ্পেষিত একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ কাৰণে তেওঁৰ বুকু মানে উজাৰি তেওঁ মৰম দিছিলে আৰু তেওঁ কাম কৰিবলৈ যত্ন কৰিছিলে তেওঁ এটা শ্লোগান দিছিলে বহুত ফেমাছ শুনিছানে কেতিয়াবা হাল যাৰ মাটি তাৰ তেওঁ সেইটো কথা কৈছিলে যি আচলতে হাল বায় যি আচলতে খেতি কৰে তেওঁৰ হাততহে মাটিৰ পট্টা বা তেওঁহে আসল মাটিৰ অধিকাৰী হ'ব লাগে কিন্তু আমাৰ ব্যৱস্থাপনাখিনি এনেকুৱা আজিৰ দিনতো আমি আধি কৰা এটা সিস্টেম আছে বেছিভাগ লোকৰ হয়নে তেতিয়া কি হয় আধি যিসকলে কৰে
তেওঁলোকে কষ্টটো কৰে কিন্তু তেওঁ মাটিৰ অধিকাৰী নহয় ৰাইট চ' সেই যিটো বৈষম্য সেই বৈষম্যটো তেওঁ বৰ দকৈ ভাবিছিলে চিন্তা কৰিছিলে এইটো দূৰ হ'ব লাগে বুলি তেওঁ কৈছিলে আৰু এনেকুৱা এজন ব্যক্তি যি নিজৰ দেউতাকৰ প্ৰত্যেক সম্পত্তি 2500 বিঘা মাটি মানুহে আজি এক চিকুট মাটি এৰি দিবলৈ টান পায় তেওঁ 2500 বিঘা মাটি তেজপুৰত থকা মাটি তেওঁ দান কৰিছিলে হেলাৰঙে দান কৰিছিলে আৰু সেই মাটিতে আজিও তেজপুৰ বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি থিয় হৈ আছে হয়নে চ' এনেকুৱা এজন ব্যক্তি আজিৰ দিনত পাবলৈ কঠিন আৰু জুবিন দাও সেইকাৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই যিটো আদৰ্শ এই আদৰ্শৰ প্ৰতি বহুত মোহিত আছিলে আৰু যিদৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ইমান দিন হৈ গ'ল তেওঁক হেৰুৱা তেওঁক আমি কেতিয়া হেৰাইছিলোঁ 20 জুন 1969 হয়নে কত বছৰ হৈ গ'ল কিন্তু আজিও সমগ্ৰ মানে অসমত তেওঁক ইমান শ্ৰদ্ধাৰে কিয় স্মৰণ কৰা হয় স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকটো আমাৰ হয়তো চুবুৰীত বিষ্ণু ৰাভা দিৱস কিয় পালন কৰা হয় কাৰণ তেওঁ জাতিটোৰ কাৰণে ভবাৰ চিন্তা কৰাৰ এই যিটো মানে মহামানৱৰ এক মানসিকতা অতুলনীয় সেইটো বস্তু আমি কেতিয়াও হয়তো অহা বহু বছৰলৈকে দেখিবলৈ নাপাওঁ আমি বহুত ধনী মানুহ দেখিবলৈ পাইছোঁ তেওঁলোকে বহু ধনী মানুহ আছে কিন্তু আমি তেনে এটা দিৱস পালন কৰোঁনে নকৰোঁ কাৰণ জাতিটোৰ হকে ভাবিব পৰা সিমান ডাঙৰ মহান গুণ হয়তো সকলোৰে নাই হয়নে এইখিনি কথা আমি অলৰেডি ডিছকাছ কৰিছোঁ তেওঁ যিখিনি অৱদান আমাৰ অসমীয়া ভাষা সংস্কৃতি তাৰ লগতে গীত নাট ছবি বোলছবি এই গোটেইখিনিতে দি থৈ গৈছে সেয়া মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত হয়তো তেওঁ দ্বিতীয়জন পুৰুষ হয়নে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাজত এই ধৰণৰ অতুলনীয় মানে প্ৰতিভাৰ কথা আমি প্ৰতিভা দেখিছিলোঁ যি একেধাৰে ইমানখিনি কাম অকলে কৰিব পাৰে আৰু ঠিক তেনেকুৱা এজন ব্যক্তি আছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সেইকাৰণে আমি তেখেতৰ আদৰ্শৰে আমি অসমীয়া জাতিটোক কাৰণ তেওঁ অসমীয়া জাতিটোক বুজিবৰ কাৰণে তেওঁ সত্ৰীয়া গোটেই কালচাৰটো বুজিছিলে মহাপুৰুষজনাই যি সত্ৰীয়া কালচাৰটো আমাৰ সভ্যতাটো আমাক দি থৈ গৈছে তাৰ লগতে জনগোষ্ঠীয় আমাৰ যিখিনি স্বকীয় কালচাৰ আছে সেই সম্পূৰ্ণখিনি তেওঁ অধ্যয়ন কৰিছিলে আৰু আমাৰ যিবিলাক জনগোষ্ঠীয় ভাষা আছে তেওঁ বাংলা ক'ব পাৰিছিলে অসমীয়া ইংৰাজী ৰাভা ক'ব পাৰিছিলে বড়ো ভাষা ক'ব পাৰিছিলে মানে অসমত যিমানখিনি ভাষা আছে সেই ভাষাসমূহ প্ৰায়ে তেওঁ ক'ব পাৰিছিলে আৰু তেওঁৰ এই অতুলনীয় অৱদান আমি সদায় স্মৰণ কৰা উচিত সদায় আচলতে সেই আদৰ্শ আমাৰ মাজত অলপ হ'লেও জীয়াই ৰখাটো উচিত অ'কে তেওঁ পলিটিকেলিও ছাকচেছফুল হৈছিলে 1967ত তেওঁ MLA ইণ্ডিপেণ্ডেণ্ট এজন MLA হিচাপে জয়যুক্ত হৈছিলে তেজপুৰৰ পৰা অ'কে চ' তেওঁ এক্সটেন্সিভলি অসমখনক বহুত ভাল পাইছিলে আৰু গোটেই অসমখন নিজে ঘূৰিছিলে প্ৰত্যেকটো জাতি জনগোষ্ঠী কিনো হয় কেনেকুৱা নহয় কলা সংস্কৃতিবিলাক কেনেকুৱা নিজেই বুজিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু এই যে ইনক্লুচিভ এছমিজ আইডেণ্টিটিটো আমাৰ আছে এতিয়াও আমি মানে কেনেকুৱা এটা আইডেণ্টিটি আমি জন্মগতভাৱে ভাবোঁ হয়নে সম্প্ৰীতিৰ এটা আইডিঅলজি আমাৰ মাজত আদৰ্শ এটা সোমাই থকা নাই জানো আমাৰ মাজত বিদ্বেষ আমাৰ মাজত হিংসা কিন্তু অসমীয়া মানুহ কিন্তু সঁচা অৰ্থত বহুত কম আছে ৰাইট আৰু সেই আদৰ্শটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আমাৰ ভূপেন হাজৰিকাদেৱে এই বস্তুবিলাক আমাক দি থৈ গৈছে আৰু সেই কোৱা হয় যে যেতিয়া আমাৰ পাৰ্টিশ্যন হৈছিলে আমাৰ পাৰ্টিশ্যন হোৱাৰ সময়ত আমি দেখিছিলোঁ যে ৱেষ্টাৰ্ণ ফ্ৰণ্টতে হওক য'ত বৰ্তমান সময়ত পাকিস্তান আছে বা পাঞ্জাব আছে তাত বহুত বেছি মানুহৰ ৰক্ত গৈছিলে ৰাঙলী হৈ গৈছিলে হয়নে কিন্তু ইয়াতো হৈছিলে সেই তেনেকুৱা ধৰণে ইষ্ট পাকিস্তান যেতিয়া আমাৰ বিভাজন হৈছিলে কিন্তু সেইখিনি সময়ত অসমত কিন্তু আমি তেনেকুৱা ৰক্তাক্ত এটা পৰিস্থিতি দেখিবলৈ পোৱা নাছিলোঁ তাৰ এটা কাৰণ আছিলে কাৰণটো হৈছিলে যে সেই সময়ত এই ব্যক্তিজনে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গাঁৱে গাঁৱে গৈ তেওঁ নাটক কৰিছিলে আৰু নাটক কৰি এই সম্প্ৰীতিৰ যিটো বাৰ্তা হয় মানুহৰ সমিলমিলৰ বাৰ্তা হয় মানুহ হিন্দু মুছলিমৰ মাজত প্ৰীতিৰ বাৰ্তা হয় এই বাৰ্তাবিলাক বিলাইছিলে
এৱেৰনেছ সৃষ্টি কৰিছিলে সেন্সিটাইজ কৰিছিলে ওকে সো এয়া আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এক বিষয় আৰু ইয়াৰ ওপৰত আমি অধ্যয়ন কৰা উচিত গৱেষণা কৰা উচিত আৰু এই আদৰ্শসমূহ আমাৰ মনৰ মাজত চিৰস্থায়ী কৰা উচিত ওকে সো এই কিটা এই এমসিকিউটো তোমালোকে কৰিবলৈ যত্ন কৰিবা হেয়া হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত হি ইজ পপুলাৰলি নোন এজ কলাগুৰু হয়নে কলাগুৰু উপাধিটো তেওঁ কোনে দিছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু হি কন্ট্ৰিবিউটেড টু মিউজিক থিয়েটাৰ এণ্ড লিটাৰেচাৰ yes definitely yes কিন্তু অকল এয়াতে সীমাবদ্ধ নহয় অন্য বহুকেইটা বস্তুত তেওঁ কলা সংস্কৃতিত তেওঁ অৱদান আগবঢ়াই গৈছে হি সাৰ্ভড এজ এ মেম্বাৰ অফ দ্য আসাম লেজিসলেটিভ এছেম্বলি yes 1967 ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে তেওঁ জয়যুক্ত হৈছিলে হি ৱাজ এছ'চিয়েটেড উইথ দ্য নিউ বৈষ্ণৱাইট মুভমেণ্ট ফাউণ্ডেড বাই শ্ৰীমন্ত শংকৰদেৱ হয়নে নহয় নিউ বৈষ্ণৱাইট মুভমেণ্টটোৰ ওপৰত তেওঁ বিশ্বাস বা তেওঁ ধাৰণাটোক ছাপোৰ্ট কৰিছিলে তেওঁ কিন্তু সম্পূৰ্ণৰূপে হেতুৰে ওপৰত হেয়া কৰিছিলে বুলি আমি ক'ব নোৱাৰোঁ যদিও নেকি তেওঁ বহুত কিন্তু আদৰ্শটোক ভাল পাইছিলে কাৰণ সমতাৰ আদৰ্শ সকলোৱে মহাপুৰুষজনাই যি আদৰ্শ দেখাই থৈ গৈছে সেই ধৰ্মৰ অধীনত সকলো সমান সকলোকে একেলগে বহিব দিয়ে সকলোৱে একেলগে ভোজন কৰে সকলোৱে একেলগে নাম কীৰ্তন কৰিব পাৰে সো 1 2 and 3 are the correct properly correct answer okay এই প্ৰশ্নটো তোমালোকে কৰিবা মেইনছৰ কাৰণে আৰু জিএছ পেপাৰ 1 য'ত তোমালোকে কালচাৰৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে আৰু জিএছ পেপাৰ 5তো আহিব পাৰে যিখন অসম ভিত্তিক তোমালোকৰ প্ৰশ্ন হয় বিষ্ণুপ্ৰসাদ ৰাভা was not merely a cultural icon but also a social reformer who used art as an instrument of social transformation so মানুহৰ এই যিটো আমাৰ সামাজিক পৰিস্থিতি এই সামাজিক পৰিস্থিতিটো হলনি কৰিবৰ কাৰণে ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে তেওঁ আৰ্ট ব্যৱহাৰ কৰিছিল হয়নে কলা ব্যৱহাৰ কৰিছিল মানুহৰ চিন্তাধাৰা মানে নাটক ছবি তাৰ পিছত গান গীত মাত ইত্যাদি ওকে ডিসকাস হিজ কন্ট্ৰিবিউশন টু এছমিছ সোসাইটি এণ্ড কালচাৰ তেওঁৰ আমাৰ সমাজখনৰ আৰু আমাৰ সভ্যতা সংস্কৃতিৰ ওপৰত কি অৱদান আছে ওকে 250 ৱৰ্ডছত সেইখিনি কথা ব্যক্ত কৰাটো কঠিন যদিও তোমালোকে ভুৰুকাত হাতী ভৰুৱাৰ দৰে লিখিব লাগিব নেক্সট অতি গুৰুত্বপূৰ্ণ এটা স্কিম আৰু স্কিমছৰ ওপৰত তোমালোকৰ জিএছ পেপাৰ 2 সদায় প্ৰত্যেক বছৰে 2-3টা প্ৰশ্ন দেখিবলৈ পাবা আৰু প্ৰিলিমছতো স্কিম স্পেচিফিক বহুত প্ৰশ্ন থাকে তাৰ ভিতৰত এটা বহুত গুৰুত্বপূৰ্ণ স্কিম হৈছে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা ঠিক আছে এতিয়া আমাৰ ভাৰতৰ এমপ্লয়মেণ্ট বা ৰোজগাৰৰ ক্ষেত্ৰত আমাৰ যি নিযুক্তি প্ৰক্ৰিয়া আছে এই ক্ষেত্ৰত এটা ডাঙৰ সমস্যা হৈছে কি জানানে আমাৰ যি মানে এমপ্লয়েড ব্যক্তিসকল আছে ওকে এই এমপ্লয়েড ব্যক্তিসকল বেছিভাগে কোনটো সেক্টৰত আছে ইনফৰ্মেল এমপ্লয়মেণ্টত আছে ইনফৰ্মেল এমপ্লয়মেণ্ট আৰু ফৰ্মেল এমপ্লয়মেণ্ট মানে আমি কি বুজো ইনফৰ্মেল এমপ্লয়মেণ্ট হৈছে য'ত আপুনি এখন এপইণ্টমেণ্ট লেটাৰ নাপায় য'ত আপুনি এখন প্ৰতিষ্ঠানত যে আপুনি কাম কৰি আছে তাৰ কোনো ধৰণৰ স্বীকৃতি নাপায় আৰু স্বীকৃতি নোপোৱাৰ কাৰণে আপুনি কিছুমান এডেড বেনিফিটো নাপায় যেনেকৈ আপুনি পেনশ্যন নাপাব পাৰে ইনস্যুৰেঞ্চ নাপাব পাৰে ঠিক আছে তাৰপিছত আমাৰ PPF নাপাব পাৰে এনেকুৱা ধৰণৰ যিখিনি আমাৰ কেৱল স্যালাৰিটোৰ নহয় তাৰ উপৰিও আমাক কিছুমান হা সুবিধাৰ প্ৰয়োজন হয় এটা ভাল ডিগনিফাইড লাইফ জীয়াই থাকিবৰ কাৰণে বা আমি যদি অৱসৰো লওঁ তাৰ পিছতো আমি ভাল এটা জীৱন কটাবৰ কাৰণে সেই সমূহ আমাৰ ইনফৰ্মেল এমপ্লয়মেণ্টত যেনেকৈ ধৰি লোৱা দিন হাজিৰা কৰা এজন ব্যক্তি তেওঁকতো কোনো এখন ফৰ্মেল এমপ্লয়মেণ্ট এপইণ্টমেণ্ট লেটাৰ দিয়া নহয় তেওঁকতো কোনো ধৰণৰ এই ইনস্যুৰেঞ্চ হওক বা পেনশ্যন হওক এনে ধৰণৰ সুবিধা প্ৰদান কৰা নহয় সো তেওঁ কোনটো সেক্টৰত আছে ইনফৰ্মেল আৰু ভাৰতৰ আমাৰ 90% এমপ্লয়মেণ্ট কিহত হৈ আছে ইনফৰ্মেল এমপ্লয়মেণ্ট এতিয়া আমি পাৰ্থক্যটো বুজি পোৱাৰ লগে লগে গম পাইছোঁ যে ইনফৰ্মেলি এমপ্লয়ড হৈ থাকিলে এজন ব্যক্তিয়ে কি অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয় সো ইয়াত এটা নতুন স্কিম আনিছে যাতে আমাৰ এই ইনফৰ্মেল ৱৰ্কফৰ্চটো আমি ফৰ্মেল ৱৰ্কফৰ্চলৈ আমি কি কৰিব পাৰোঁ ৰূপান্তৰ কৰিব পাৰোঁ ঠিক আছে এই ক্ষেত্ৰত আমাৰ
যি চৰকাৰ আছে 2014 চনৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু তাৰ কাৰণে আমাৰ লেবাৰ যিবিলাক লজ আছিলে 39 মান নে 29 মান লেবাৰ লজ আছিলে সেই লেবাৰ লজবিলাক একত্ৰিত কৰি পেলাই 4খন লেবাৰ কোডলৈ ৰূপান্তৰিত কৰা হৈছে কাৰণটো হৈছে যে এই লজবিলাক ইমানেই বেছি কঠিন আছিলে ইমানেই বেছি কাঢ়া আছিলে যে মানুহে ফৰ্মেলি এমপ্লয়মেণ্ট নিদিছিলে যাতে ইয়াৰ পৰা বাচিব পাৰে সেইকাৰণে ইয়াক এতিয়া লঘু কৰা হৈছে ইয়াক ইজি কৰা হৈছে যাতে আমাৰ ফৰ্মেল এমপ্লয়মেণ্ট আমি ইনক্ৰিজ কৰিব পাৰোঁ ঠিক আছে ভাল কৰিব গৈ পেলাই বেছি বেয়াহে হৈছিলে তেনেকুৱা ধৰণৰ এটা কথা ওকে সেইকাৰণে যাতে এই যিটো সমস্যা আমাৰ 90% ৱৰ্কফৰ্চ যদি ইনফৰ্মেল এমপ্লয়মেণ্টত থাকে আমাৰ যিটো সোশ্যাল বেনিফিট বুলি কওঁ আমি সোশ্যাল সিকিউৰিটি বুলি কওঁ ঠিক আছে সামাজিক নিৰাপত্তা এটা সামাজিক নিৰাপত্তা মানে কি পেনশনে হওক ইনস্যুৰেন্সে হওক যদি কিবা এটা বিপদ আহে আমি কাম কৰিব নোৱাৰা হৈ যাওঁ তাৰ পিছত আমাক এটা সিকিউৰিটি আমাক এটা নিৰাপত্তা দিয়ে হয়নে সো এই বেনিফিটখিনিটো আমাৰ ইনফৰ্মেল যিসকল এমপ্লয়েড হয় ইনফৰ্মেলি এমপ্লয়েড হয় তেওঁলোকেতো নাপায় ৰাইট সো এইখিনি সুধৰণি কৰিবৰ কাৰণে এইটো এটা অতি গুৰুত্বপূৰ্ণ কি হয় স্কিম আঁচনি হয় কি হয় আঁচনিখনৰ নাম প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা টোটেল 2,400 crore incentives through DBT incentive দিয়া হ'ব through DBT মানে হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ঠিক আছে কাক দিয়া হ'ব 15 লাখ ফাৰ্ষ্ট টাইম এমপ্লয়িজ ঠিক আছে এণ্ড দেয়াৰ এমপ্লয়াৰ্ছ আৰু যি মানে যদি কোনোবা এটা প্ৰতিষ্ঠানে নতুনকৈ নিযুক্তি প্ৰদান কৰিছে নতুনকৈ যি নিযুক্তি পাইছে সেই প্ৰতিষ্ঠানটো এইটো কোনটো প্ৰতিষ্ঠানৰ কথা কোনবিলাক প্ৰতিষ্ঠানৰ কথা পাতি আছো আমি প্ৰাইভেট ওকে গভৰ্ণমেণ্টৰ হ'লেতো অলৰেডি ফৰ্মেলি হ'ল ৰাইট সো প্ৰাইভেট সো তেওঁলোকে এই প্ৰাইভেট ফাৰ্মছবিলাকে যিসকলক নতুনকৈ নিযুক্তি প্ৰদান কৰে তেওঁলোকৰ কাৰণে ইনচেন্টিভ আছে ওকে সো ইয়াৰ দ্বাৰা কি আমি কৰিছোঁ যে আমি ফৰ্মেল জবছ এতিয়া আৰু বেছি আনিবৰ কাৰণে যত্ন কৰিছে ঠিক আছে এই ইনচেন্টিভটো পোৱাৰ লগে লগে এমপ্লয়মেণ্ট জেনেৰেশ্যন বাঢ়িব ওকে ফৰ্মেল ছেক্টৰ এক্সপেনশ্যন হ'ব ইউথ এম্পাৱাৰমেণ্ট হ'ব ছ'চিয়েল ছিকিউৰিটি কভাৰেজ অকণমান আগতে আমি যিটো কথা পাতিলোঁ সামাজিক নিৰাপত্তাটো বৃদ্ধি হ'ব আৰু ইয়াৰ অবজেক্টিভটো আমি ইতিমধ্যে গম পাইছোঁ আৰু ইয়াত হ'ব কি কেনেধৰণে হ'ব চাবা ফৰ এমপ্লয়িজ কোনোবা এজন যদি নতুনকৈ নিযুক্তি পাইছে তেওঁ কি লাভ কৰিব ফাইনেন্সিয়েল ইনচেন্টিভ ফৰ দ্য ফাৰ্ষ্ট টাইম ৱৰ্কাৰ্ছ প্ৰথম চেলাৰীৰ এটা অংশ তেওঁলোকে পাব ঠিক আছে এটা ইনচেন্টিভ হিচাপে পাব এনকাৰেজেছ এণ্ট্ৰি ইনটু দ্য ফৰ্মেল লেবাৰ মাৰ্কেট এমপ্লয়াৰ্ছেও যদি নতুন জব ক্ৰিয়েট কৰিছে তেওঁলোককো ইনচেন্টিভাইজ কৰা হ'ব ঠিক আছে চ' হায়াৰিঙত এটা কষ্ট যায় যদি ধৰিলে কেৰিয়াৰ ক্লাছে হায়াৰিং কৰিব বিচাৰিছে তেতিয়া এড দিব লাগিব হয়নে চ' বা বিচাৰিব লাগিব সেই তাত এটা সেই প্ৰক্ৰিয়াতে সেই গোটেই ছিষ্টেমটোত এটা কষ্ট যায় চ' সেই তাৰকো ৰিডিউচ কৰিবৰ কাৰণে চৰকাৰৰ এইটো প্ৰচেষ্টা চ' ইয়াৰ দ্বাৰা কি কৰা হয় যেতিয়া এজন নতুন এমপ্লয়িক এই স্কিমৰ অধীনত অনা হয় তাৰ লগে লগে তেওঁ EPFO মানে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড ঠিক আছে এই প্ৰভিডেণ্ট ফাণ্ডৰ অধীনত আহি যায় ফৰ্মেল পে'ৰোল ছিষ্টেমৰ অধীনত আহি যায় পেঞ্চন আৰু ইনস্যুৰেঞ্চ বেনিফিটছ ইত্যাদি তেওঁলোকক প্ৰদান কৰিব পৰা যায় কাৰেণ্ট প্ৰগ্ৰেছ জব জেনেৰেটেড হৈছে 70 লাখ ওকে এতিয়ালৈকে বেনিফিচিয়াৰিজ 15 লাখ এমপ্লয়িজ আৰু এমপ্লয়াৰ্ছ ইতিমধ্যে বেনিফিটেড হৈছে ওকে ইতিমধ্যে আমি 99,000 crore আমি খৰচ কৰিছোঁ টাৰ্গেট হৈছে যে অহা 2 বছৰত আমি 3.5 crore জবছ আমি জেনেৰেট কৰিম ওকে এইটো কিয় ইম্পৰ্টেণ্ট আমি বুজাৰ অৰ্থটো আমি বুজিলোৱেই ঠিক আছে আমাৰ ইনফৰ্মেলাইজেশ্যন অফ ৱৰ্কফৰ্চ ইমান বেছি তাৰ লগতে নিবনুৱা সমস্যাটো এটা বহুত ডাঙৰ সমস্যা আমাৰ কাৰণে হয়নে আৰু আমাৰ গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ইউথ পপুলেশ্যনটো আমাৰ ভাৰতত আছে আৰু এই ইউথক যদি আমি ভাল এমপ্লয়মেণ্ট আৰু ছ'চিয়েল ছিকিউৰিটি আমি যদি দিব নোৱাৰোঁ তেনেহ'লে আমি কি কৰিব লাগিব আমি এইটোতো জবলেছ গ্ৰ'থৰ যিটো আমাৰ ধাৰণা হৈ আছে সেইটো আমাৰ প্ৰুভেন হৈ যাব হয়নে চ' এইখিনি কথা আমি ইতিমধ্যে পাতিছোঁ যে ইনফৰ্মেল ছেক্টৰত যেতিয়া এজন ব্যক্তিয়ে কৰ্মৰত হয় তেওঁ কোনো ধৰণৰ ৰিটেন কণ্ট্ৰেক্ট নাথাকে ছ'চিয়েল ছিকিউৰিটি নাথাকে ল' জব প্ৰটেকশ্যন নাথাকে অ'কে Formal sector EPFO benefits, pension coverage, insurance, better working conditions ইত্যাদি থাকে চ' ইয়াৰ দ্বাৰা আমাৰ অন্য কিছুমান
স্কিমছো জড়িত হৈ আছে ওকে এইকেইটাৰ বিষয়ে তোমালোকে বিশেষ কি ফিচাৰ্ছ আছে সেইকেইটা লিখি ল'বা এইকেইটা কি হয় স্কিল ইণ্ডিয়া মিছন ওকে স্কিল ইণ্ডিয়া মিছনৰ দ্বাৰা মানুহক আমাৰ যিসকল ইউথ আছে বা যুৱ প্ৰজন্ম আছে তেওঁলোকক কৌশলগতভাৱে দক্ষতা অৰ্জন কৰিবৰ কাৰণে তেওঁলোকক শিক্ষা প্ৰদান কৰা হয় আৰু সেই শিক্ষা বা সেই কৌশল আদায় কৰাৰ পিছত তেওঁলোকে এমপ্লয়েড হ'ব পৰা যোগ্যতা লাভ কৰে ওকে PM কৌশল বিকাশ যোজনা ভোকেশনাল ট্ৰেইনিং দিয়া হয় ষ্টাৰ্টআপ ইণ্ডিয়াৰ দ্বাৰা যিসকল নতুন এণ্টাৰপ্ৰিনাৰ্ছ আছে তেওঁলোকক সহায় প্ৰদান কৰা হয় সেয়া লাগিলে ফাণ্ডেই হওক বা হেণ্ড হোল্ডিঙেই হওক ঠিক আছে বা ইনকিউবেশ্যনেই হওক মেক ইন ইণ্ডিয়া যাৰ দ্বাৰা মেনুফেকচাৰিং ইউনিটছবিলাকক সহায় কৰা হয় প্ৰতিষ্ঠা হ'বৰ কাৰণে ডিজিটেল ইণ্ডিয়াৰ দ্বাৰা আমাৰ ডিজিটেল ইকনমি এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ওকে সো ইয়াৰ দ্বাৰা আমি ইকনমিটোত আমি এটা ফৰ্মেল আৰু মোৰ ৰবষ্ট ইকনমিলৈ আমি ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে যত্নপৰ হোৱা হৈছে কাৰণ ফৰ্মেল হোৱাৰ লগে লগে আমাৰ টেক্স বেছটো বাঢ়ি যায় চৰকাৰৰ কাৰণে টেক্স কালেক্ট বা ৰেভিনিউ ৰাজহ আদায় কৰিবৰ কাৰণে সহায় হয় ওকে সো এইটো দুয়ো পক্ষৰ কাৰণে বেনিফিটেড ওকে এতিয়া এই যেটো স্কিম আছে বা আমাৰ আঁচনি আছে ইয়াৰ ওপৰত এটা প্ৰশ্ন কৰিবা ইট সিক্স টু এনকাৰেজ ফাৰ্ষ্ট টাইম এমপ্লয়মেণ্ট হয়নে yes first time employment দিয়া ব্যক্তিজনকো দিয়া হ'ব ইনসেন্টিভ আৰু যি পাইছে তেওঁকো দিয়া হ'ব okay it provides incentives to both employees and employers yes it aims to increase formalization of workforce yes it is implemented exclusively through state governments নহয় PM বুলি কোৱাৰ লগে লগে আমি গম পাইছো এটা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কিবা নহয় কিবা এটা সাহায্য থাকিব ৰাইট সো এক্সক্লুসিভলি নহয় বাট ডেফিনেটলি ষ্টেট গভৰ্ণমেণ্টৰ সহায়ত কোঅৰ্ডিনেশ্যন বুলি এই ৱৰ্ডটো যদি কোঅৰ্ডিনেশ্যনত আহিলহেঁতেন তেতিয়া আমি ইয়েছ ক'লোহেঁতেন অ'কে সো 1 2 and 3 ইজ দ্য কাৰেক্ট আনচাৰ এটা মেইনছৰ উত্তৰ তোমালোকে লিখিবা Discuss the significance of initiatives such as Pradhan Mantri Viksit Bharat Rozgar Yojana in promoting formal employment and inclusive growth. Okay? কি কৈছে এই যেটো আমাৰ আঁচনি আছে ই কেনেকৈ আমাৰ ফৰ্মেল এমপ্লয়মেণ্ট আৰু ইনক্লুসিভ মানে সকলোকে সামৰি লোৱা এটা গ্ৰোথ এটা ভাৰতবৰ্ষৰ উন্নতি বা গ্ৰোথৰ জখলাত আছে কিন্তু সেই গ্ৰোথটো যদি কেইজনমান মানুহৰ বাজতে সীমিত হৈ থাকে তাক আমি ইনক্লুসিভ বুলি নকম সো ইনক্লুসিভ হ'ব লাগিব গ্ৰোথটো সকলোকে লৈ পেলাই আগবাঢ়িব লাগিব ওকে এটা বৰ দুৰ্ভাগ্যজনক কথা আমি আলোচনা কৰিবলৈ গৈ আছো কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত সেইটো হৈছে হিউম্যান ট্ৰাফিকিং ইন আসাম আমি ইতিমধ্যে হয়তো তোমালোকে গম পাইছা বা তোমালোকে যদি কিতাপ মানে নিউজ পেপাৰ পঢ়ি থাকা তোমালোকে হয়তো জানিছা যে নৰ্থ ইষ্টত আৰু নৰ্থ ইষ্টত আমাৰ অসমো পৰে আমাৰ মানুহৰ সৰবৰাহ কৰা মহিলাৰ সৰবৰাহ কৰা ঠিক আছে শিশু সৰবৰাহ কৰা ট্ৰাফিকিং কৰা এই যেটো মানে ঘটনা যিবিলাক ঘটনা এইবিলাক দৈনন্দিন বাঢ়ি যাব ধৰিছে ঠিক আছে সেই তাৰ কাৰণে আমি কি দেখিছো 115 জন যুৱক আমাৰ অসমীয়া যুৱক ক'ত উদ্ধাৰ হৈছে বিহাৰত উদ্ধাৰ হৈছে এটা এটা বহুত ডাঙৰ কনসাৰ্ন হৈ পৰিছে আমাৰ কাৰণে ঠিক আছে যে ইমান কেজন ব্যক্তি ধেমালি নহয় 115 জন আমাৰ যুৱক যুৱতী গৈ পেলাই বিহাৰত এনেকুৱা বেয়া অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰিবলগীয়া হৈছে কাৰণটো কি আমিতো কাৰণটো বুজিব লাগিব ইয়াৰ কি কাৰণ হৈছে আৰু এই ৰেস্কিউ অপাৰেশ্যনটো কোনে কণ্ডাক্ট কৰিছে মিছন মুক্তি ফাউণ্ডেশ্যন এটো এটা NGO হয় SSB টো কি হয় সশস্ত্ৰ সীমা বল ক'ত থাকে কোনটো বৰ্ডাৰ ৰক্ষা কৰে ইণ্ডিয়া আৰু কোন ভুটানত থাকে নেকি আৰু ভুটানত থাকে নাই ভুটানত থাকে নে নেপালত থাকে মই পাহৰিছো তোমালোকে চাই পেলাই মোক কবা ওকে লোকেল পুলিচ SSBৰ কামটো এনে নৰমালি কি হয় আমাৰ ডিফেন্সৰ কাম হয় কিন্তু তেওঁলোকে তো ইয়াতে কি কৰিছে হিউম্যান ৰেস্কিউ মানে অপাৰেশ্যন কৰিছে কিয় কাৰণ সিভিল সাইডৰো কিছুমান তেওঁলোকে অপাৰেশ্যনছত সহায় কৰে ওকে আৰু ইয়াত কি চোৱাচোন ভিকটিমছ সকল কোন আছিলে 48 গৰাকী যুৱতী কিন্তু 67 বয়জো আছিলে যুৱকো আছিলে ভাবিছোৱা আৰু মেনি ওয়াৰ মাইনাৰ্স তাৰ মানে 18 বছৰ তলৰ বহু ব্যক্তি আছিল তাতে আৰু এই যে অপাৰেশ্যনটো মানে হল
ঠিক আছে মানুহক উদ্ধাৰ কৰা হ'ল 115 গৰাকী যুৱক যুৱতী ইয়াত দেখিবলৈ পোৱা গৈছে যে টাৰ্গেট এৰিয়া প্ৰধানকৈ তামুলপুৰ ওদালগুৰিৰ বিশ্বনাথ দৰং ডুমডুমা ইত্যাদি হয় ওকে ৰিসেন্টলি নেটফ্লিক্সত দিল্লী ক্ৰাইম সিৰিজত এটা খুব ধুনীয়া এপিসোড এটোৰ ওপৰত দিছিলে ঠিক আছে এই হিউম্যান ট্ৰাফিকিংৰ ওপৰত আৰু ইয়াত প্ৰধানকৈ আমাৰ যিবিলাক প্ৰান্তীয় অঞ্চল আছে ঠিক আছে আৰু য'ত ইকনমিটো অকনমান উইক হয় সেইবিলাক প্ৰান্তীয় অঞ্চলবিলাক প্ৰায় বাছি লোৱা হয় ওকে আৰু বহু সময়ত আমাৰ যিবিলাক ভিকটিমছ আছে তেওঁলোকক ভুৱা আপইণ্টমেণ্ট দিম বুলি বেলেগ বেলেগ প্ৰলোভন দিম বুলি বেলেগ বেলেগ আকাৰত বেলেগ বেলেগ আকাৰ প্ৰলোভন দি তেওঁলোকক ইয়াৰ পৰা লৈ যোৱা যায় ওকে আৰু বেলেগ বেলেগ বেয়া কামত তেওঁলোকক ফোৰ্স লেবাৰ বা বেয়া বৃত্তিত তেওঁলোকক ব্যৱহাৰ কৰা হয় ওকে এটা অসম কিয় ভালনাৰেবল আৰু এইটো এটা হৈছে অৰ্গেনাইজড ক্ৰাইম সুসংগঠিতভাৱে কৰা এটা অপৰাধ সুসংগঠিতভাৱে কৰা অপৰাধ বা অৰ্গেনাইজড ক্ৰাইম মানে কি যেতিয়া বিভিন্নজন ব্যক্তি বেলেগ বেলেগ স্তৰত বেলেগ বেলেগ কামত নিয়োজিত হয় প্ৰত্যেকজনৰ এটা বেলেগ এটা অংশীদাৰিত্ব থাকে বেলেগ এটা কাম থাকে এটা সুপৰিকল্পিতভাৱে এটা দীঘল চেইনত যেতিয়া এই কামটো লৈ যোৱা হয় তাক কোৱা হয় অৰ্গেনাইজড ক্ৰাইম ঠিক আছে আৰু অৰ্গেনাইজড ক্ৰাইমটো ব্ৰেক কৰিবলৈ বহুত প্ৰবলেমেটিক কিবা এটা যদি মানুহে যদি বিক্ষিপ্তভাৱে এজন ব্যক্তিয়ে কৰিছে ৰেন্ডমলি সেই মানুহজনক ধৰি আনি তেওঁক কিবা পানিশমেন্ট দিয়াটো সেইটো সহজ ওকে কিন্তু এটা অৰ্গেনাইজড ক্ৰাইমৰ গোটেই চক্ৰটোক ধৰি অনাটো বহুত ডিফিকাল্ট সো ইয়াত বহুখিনি ফ্যাক্টৰ জড়িত হৈ আছে এটাটো আমাৰ নিবনুৱা সমস্যাটো বহুত ডাঙৰ ঠিক আছে তাতে দৰিদ্ৰতা আছে ওকে মাইগ্ৰেশ্যন প্ৰেছাৰ আছে আজিৰ দিনত খেতিবাতি কৰাৰ কাৰণেও মাটিৰ যেটো আগতে হে আছিল হেটো কমি আহিছে হয়নে awareness বহুত কম যে এনেকুৱা ধৰণে প্ৰলোভন দিলে কোনো ধৰণৰ যত মানে ফৰ্মেল চুক্তি নাই ঠিক আছে বা সেই চুক্তিখনো কিমান আসলতে ভুৱা বা সঁচা হেতু প্ৰমাণ কৰিব পৰা সেই ব্যৱস্থাটো নাই সেই ওপৰত যদি জ্ঞান নাই তেতিয়া মানুহ সোনকালে প্ৰলোভিত হোৱাৰ আশংকা থাকে আৰু বিশেষকৈ যি সকলে বেছিকৈ পঢ়া-শুনা কৰা নাই যি বেছিকৈ যুক্তিবাদী নহয় খুব সোনকালেই কি হৈ যায় পমি যায় হয়নে সোনকালে মানে পটিয়ন গুছি যায় সো ভালনাৰেবল হৈ যায় সেই সকল জনগোষ্ঠীয় লোক সকলো যিবোৰ সহজ সৰল ৰাইট সো এই যিবিলাক আমাৰ বৰ্ডাৰ্স আছে বাংলাদেশ ভুটানৰ ওচৰত এই বৰ্ডাৰ এৰিয়াজ বিলাকক বেছিকৈ টাৰ্গেট কৰি লোৱা হয় এই যিবিলাক প্ৰান্তীয় অঞ্চল ওকে আৰু এইটো এটা ইন্টাৰনেল সিকিউৰিটি ডাইমেনশনো আছে সো এই টপিকটো তোমালোকৰ জিএস পেপাৰ 3 কাৰণে ইম্পৰ্টেন্ট জিএস পেপাৰ 3 তোমালোকে ইন্টাৰনেল সিকিউৰিটি বা আমাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কথা পঢ়িব লাগে ঠিক আছে সো হিউম্যান ট্ৰাফিকিং টু আমাৰ গোটে অৰ্গানাইজড ক্ৰাইমৰ নেটৱৰ্কৰ এটা ভাগ বুলি আমি ধৰি ল'ব পাৰো আৰু ইয়াৰ লগত বিভিন্ন বস্তু বেয়া বস্তু জড়িত হৈ আছে চাইল্ড এক্সপ্লয়টেশন সেক্সুৱেল এবিউজ ফাইনান্সিয়েল ফ্ৰড ইত্যাদি আৰু ইয়াৰ লগত বহু সময় ড্ৰাগছৰো এটা মানে লিংক থকা যেন অনুভৱ হয় ওকে সো কনস্টিটিউশনতে আমাৰ এই কথা হি তেতিয়াই মেনশন এটো কাৰণে কৰা হৈছিল কাৰণ তেতিয়াও এই হিউম্যান ট্ৰাফিকিংটো এটা বহুত ডাঙৰ অপৰাধ আৰু এটা সমস্যা আছিল আজিৰ দিনত হয় আৰু এই কথা আমাৰ আৰ্টিকল কোড লিখা আছে এক্সপ্লিসিটলি আৰ্টিকল 23 ত লিখা আছে যে ফান্ডামেন্টাল মৌলিক অধিকাৰ হয় এটো আমাৰ ফান্ডামেন্টাল ৰাইট হয় যে কোনো মানুহক ট্ৰাফিকিংৰ কাৰণে ব্যৱহাৰ কৰা নহব কাকো বেগাৰ বা ফোৰ্স লেবাৰ কৰিবলৈ দিয়া নহব ঠিক আছে এই গুটে চক্ৰটোৱে এইটো বস্তু এই ফান্ডামেন্টাল ৰাইটটো উলংঘা কৰে আৰু ফান্ডামেন্টাল ৰাইট কিছুমান ষ্টেটৰ এগেইনষ্টত হয় আৰু কিছুমান আমাৰ প্ৰাইভেট ইন্ডিভিজুৱেল বা মানুহৰ এগেইনষ্টত হ'ব পাৰে এইটো এটা এনেকুৱা এটা ফান্ডামেন্টাল ৰাইট যিটো মানুহ বা কোনো এটা প্ৰতিষ্ঠান বিৰোধীও হ'ব পাৰে ওকে কোনোবা এজন যদি ব্যক্তি বা কোনোবা এজন যদি প্ৰতিষ্ঠানে সৰবৰাহ কৰাত নিজৰ মানে সময় বা নিজৰ সকলো নিবেশ কৰিছে তেনেহলে তেওঁ ইয়াৰ অধীনত মানে ন্যায়পালিকাৰ ওচৰত যাবলগীয়া হ'ব পাৰে ওকে আৰ্টিকল 24 প্ৰটেকচন অফ চিলড্ৰেন এগেইনষ্ট এক্সপ্লয়টেশনৰ কথা লিখা আছে আৰু ইয়াত আমি কি দেখিছো যে ভিকটিমছৰ বহু কেইজন মাইনৰ আছিল সো তেওঁলোকে চাইল্ড হয় চিলড্ৰেনত হয়তো পৰিব ইয়াৰ উপৰি আমাৰ ভাৰতীয় ন্যায় সংহিতা আগৰ নামটো কি আছিল আইপিসি ইণ্ডিয়ান পিনেল কোড আৰু ইণ্ডিয়ান পিনেল কোডত কি আছে punishments বিলাকৰ কথা লিখা আছে ঠিক আছে সো কিডন্যাপিংৰ কথা সেকশন 137 ত লিখা আছে ডিফাইন কৰা হৈছে সেকশন 139 ত ইয়াৰ পানিশমেন্ট কি হ'ব তাৰ কথা লিখা আছে এবডাকশন মানে
কাৰোবাক যদি কিডন্যাপ কৰি লৈ যোৱা হয় ঠিক আছে সো এবডাকশনৰ সেকশনটো 138ত লিখা আছে ফোৰ্স লেবাৰ কাৰোবাক যদি জবৰদস্তি কিবা কাম কৰিবৰ কাৰণে মজবুৰ কৰিছে তেতিয়া এইটো কিন্তু এটা দণ্ডনীয় অপৰাধ আৰু ইয়াৰ কথা সেকশন 146ত লিখা হৈছে সেক্সুৱেল exploitation কাৰোবাক যদি যৌনভাৱে যৌনতাৰ শোষণ কৰা হৈছে তেনেহলে তাৰ কি পানিশমেন্ট হ'ব হেতু আমাৰ সেকশন 143ত লিখা হৈছে ওকে আৰু এই সম্পূৰ্ণ এই গুটেখিনি কথা আমাৰ ভাৰতীয় ন্যায় সংহিতাত বহুত স্পষ্টকৈ মেনশন কৰা হৈছে যে এইটো এটা ক্ৰাইম হয় আৰু এই ক্ৰাইমটো কৰিলে এই অপৰাধটো কৰিলে কি শাস্তি তেওঁক প্ৰদান কৰা হ'ব ইমৰেল ট্ৰাফিক প্ৰিভেনশন এক্ট 1956 এটো মনত ৰাখিবা তোমালোকে নেপাহৰিবা এখন অতি গুৰুত্বপূৰ্ণ আইন আমাৰ এই মানুহৰ বা আমাৰ পুৰুষ মহিলা বা শিশু সৰবৰাহ কৰা যিবিলাক আমাৰ কুচক্ৰ আছে সেইসমূহৰ বিৰুদ্ধে এখন অতি শক্তিশালী আইন ওকে জুভেনাইল জাস্টিস এক্ট যিসকল সৰু ল'ৰা ছোৱালী 18ৰ তলত কিবা কাৰণত যদি তেওঁলোকে অপৰাধ কৰে তেওঁলোকৰ কাৰণে কেনে ধৰণৰ বিধি ইত্যাদি থাকিব পক্সো আইনখন অতি গুৰুত্বপূৰ্ণ আৰু এখন অতি শক্তিশালী আইন এই পক্সো আইনে কি কয় যদি কোনো মাইনৰৰ ওপৰত সেক্সুৱেল অ্যাবিউজ হয় ঠিক আছে তেওঁৰ ওপৰত যদি যৌনতাৰ শোষণ কৰা হয় ঠিক আছে তেতিয়া তেওঁৰ ওপৰত যিজন ব্যক্তিয়ে তেনে অপৰাধ কৰিব তেওঁৰ ওপৰত কঠোৰতম শাস্তি প্ৰদান কৰা হয় বন্ডেড লেবাৰ এবলিশন আইন এখনো আমাৰ আছে এইকিখন হৈছে অতি গুৰুত্বপূৰ্ণ আইন যিটোৱে আমাক এনে ধৰণৰ কুব্যৱস্থা বা এনেকুৱা ধৰণৰ কুচক্ৰৰ পৰা আমাৰ সমাজখন বচাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে আমাৰ আইন আছে বিধি আছে এতিয়া তাৰ উপৰিও গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ কি আছে গভৰ্ণমেণ্টৰ আমাৰ পুলিচ বিভাগত আমি এন্টি হিউমেন ট্ৰাফিকিং ইউনিটছ দেখিবলৈ পাওঁ প্ৰত্যেকখন ষ্টেটৰ প্ৰত্যেকখন ৰাজ্যত ওকে ট্ৰেক চাইল্ড পোৰ্টেল আছে মিছিং চিলড্ৰেন ট্ৰেকিং সিস্টেম ডেভেলপ কৰা হৈছে ওকে খোয়া পায়া পোৰ্টেল চাইল্ড ৰেচিং অন্য এটা প্লেটফৰ্ম ওকে সাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ যাৰ দ্বাৰা অনলাইন যিবিলাক ফ্ৰডছ হয় তাক আমি মানে অনলাইন ৰিক্ৰুটমেন্টৰ মনিটৰিং বা এনি ধৰণৰ ফ্ৰডছ যিবিলাক কৰা হয় সেই তাৰ ওপৰত ধ্যান ৰখা হয় উইমেন হেল্পলাইন নম্বৰ অতিকৈ গুৰুত্বপূৰ্ণ যিখিনি বহুত বেছি ফেমাছ আৰু প্ৰচাৰ হ'ব লাগে সেয়া হৈছে 181 আৰু চাইল্ড হেল্পলাইন নম্বৰ হৈছে 1098 ঠিক আছে যদি এগৰাকী মহিলা বা এগৰাকী শিশু যদি কিবা বিপদত পৰে তেতিয়া এই কিটা নম্বৰ তেওঁলোকে ডায়েল কৰিলে মানে তেওঁলোকে সুবিধা বা তেওঁলোকে সহায় লাভ কৰিব পাৰিব ঠিক আছে ইয়াৰ উপৰিও আমাৰ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন কি হয় আমাৰ যি মানে হিউমেন ৰাইটছ আছে ঠিক আছে মানৱ অধিকাৰ আছে এই মানৱ অধিকাৰ যদি কোনোবাখিনিৰ উলংঘা হয় তেনেহলে এইটো এটা প্ৰতিষ্ঠান যি তাৰ ওপৰত নজৰ ৰাখে তেওঁলোকে এই প্ৰতিষ্ঠানটোৱে প্ৰটেক্ট কৰে ঠিক আছে মনিটৰ কৰে এডভাইস দিয়ে আৰু ৰিহেবিলিটেশ্যনৰ ৰিকমেন্ডেশ্যনো দিয়ে কিন্তু ইয়াৰ কেইটামান মানে লুপ হোল আছে বা ইয়াৰ লিমিটেশনো আছে কথাটো হ'ল যে তেওঁলোকে যি অৰ্ডাৰ দিয়ে যদি হেতু না মানে তেনেহলে হেতু দণ্ডনীয় নহয় ঠিক আছে তাৰমানে বহু সময়ত এটো কোৱা হয় যে টুথলেছ টাইগাৰ যে গৰজিব পাৰে কিন্তু একো কৰিব নোৱাৰে ওকে সো ৰোল অফ এছএছবি কি হয় আমি এছএছবিৰ কথা পাতিছিলো সশস্ত্ৰ সীমা বল প্ৰধানকৈ তেওঁলোকে বৰ্ডাৰটো আমাৰ ৰক্ষা কৰে কিন্তু তাৰ উপৰিও লাইক অল আদাৰ পেৰামিলিটাৰী ফোৰ্সেছ এণ্ড অলসো আৰ ডিফেন্স ইণ্ডিয়ান আৰ্মি বহু সময়ত আমি দেখিবলৈ পাওঁ তেওঁলোকে হিউমেনিটেৰিয়ান কামো বহুত কৰে হয়নে তাৰে ভিতৰত সিভিল সাইডতো এই সমূহ কাম মানে ধৰা পেলোৱাত বা কমাই অনাত এই সমূহ মানে আমাৰ যি মিলিটাৰী এণ্ড পেৰামিলিটাৰী ফোৰ্সেছ আছে এই সমূহে আমাৰ সহায় কৰে ওকে কিন্তু এটা বস্তু কি আটাইতকৈ ডাঙৰ সমস্যা আমাৰ লগত কি আছে যে এই যিবিলাক আমাৰ ভিকটিমছ হয় তেওঁলোকক যেতিয়া উদ্ধাৰ কৰা হয় এই উদ্ধাৰ অভিযানৰ দ্বাৰা পিছত তেওঁলোকক পোষ্ট যি ৰেস্কিউ তেওঁলোকক যিখিনি বস্তু দিবলগীয়া থাকে বহু সময় তেওঁলোকক আবাসিক এটা বাসগৃহৰো প্ৰয়োজন হয় ঠিক আছে ৰেসিডেন্সিয়েল ক্যাম্পাছৰো প্ৰয়োজন হয় হেতু আমি দিব নোৱাৰো বহু সময়ত আমি সাইকোলজিক্যাল কাউন্সেলিং দিব নোৱাৰো বহু সময়ত এডুকেশনাল সাপোৰ্ট দিব নোৱাৰো ঠিক আছে এইবিলাক দিব নোৱাৰাৰ কাৰণে আমি উদ্ধাৰ কৰাৰ পিছতো আসলতে তেওঁলোকে যেনে ধৰণৰ এটা মাহল পাব লাগে বা তেওঁলোকে যিখিনি সা সুবিধা পাব লাগে সেই সমূহ নোপোৱাৰ কাৰণে আকৌ বহু সময়ত এই একেই কুচক্ৰৰ বলি হ'বলগীয়া হ'ব পাৰে ঠিক আছে
চ' ইয়াৰ কাৰণে আমি কি কৰিব লাগিব আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল সজাগতা বৃদ্ধি কৰিব লাগিব অ'কে আৰু পুলিচ আৰু মানুহৰ মাজত যিটো ব্যৱধান আছে এই ব্যৱধানটো দূৰ কৰিব লাগিব হয়নে তাৰ লগতে কমিউনিটি ভিজিলেন্স মানুহে যদি কোনোবাই দেখিছে এনেকুৱা ধৰণৰ হৈছে তেনেহ'লে সেই বস্তুবিলাক আমি ৰোধ কৰাৰ কাৰণে আমি মানুহৰ মাজতে সেই বস্তুটো মনিটৰিংটো মানুহে ৰক্ষা কৰিবৰ কাৰণে মানুহৰ মাজতে আমাৰ সোসাইটিৰ মাজতে সমাজৰ মাজতে মানুহক সক্ৰিয় কৰিব লাগিব ওকে সো এইখিনি আমি বহুত ৰেকৰিং জেগা দেখিছো বহুখিনি কথা আমি প্ৰান্তীয় অঞ্চলবিলাকৰ কথা পাতিলো ওকে আৰু এইটো এটা বহুত ডাঙৰ সমস্যা যেটো আমাৰ উত্তৰ পূৰ্বাঞ্চলক বৰ্তমান সময়ত চুই গৈছে এটা question koriba to my ito related article 23 of the constitution prohibits trafficking in human beings hoine na hoy yes hoine aru tar logote article 23 ki koy beggar aru forced labor ei bostu kitao koribo nuaribo kuneu ejon byakti an ejon byaktir logoto koribo nuaribo aru kunu protisthaneo koribo nuaribo right National Human Rights Commission can intervene in trafficking related cases can yes koribotu pare okay Sastra Seema Bal has a role in preventing the trafficking in border areas yes 1 2 and 3 are the correct answers discuss the eta main sort of uttor likhiba discuss the causes of human trafficking in India and evaluate the effectiveness of government initiatives in combating the menace tamane ki koise koi hudise je ki karon ase je human trafficking to amar bharat borkhot iman beshi hobole dhorise aru mulyankon kora কিমান ভালকৈ আমাৰ গভৰ্ণমেণ্টে আমাৰ সৰকাৰে যিবিলাক ইনিশিয়েটিভ লৈছে কিমান ভালকৈ কাম কৰিছে এই যে কুচক্ৰটো এই কু ব্যৱস্থাটো ৰোধ কৰিবৰ কাৰণে ওকে and with a very beautiful note and quote we will end this class betrayal isn't your defeat it's the universe clearing the toxic people to make room for better and more authentic people tamane kiteba jetia amak manuhe bisakhatokata kore ঠিক আছে তেতিয়া আমি ভাবু যে ওহো বহুত বেয়া হল মোৰ লগত কিয় এনেকৈ বেয়া হল আৰু বহু সময়ত ঠিক সেই সময়ত আমাৰ মনৰ মাজত ঠিক আছে আমাৰ শৰীৰৰ মাজতো এড্ৰিনালিন বহুত বেছি হৈ যায় ওকে উই ফিল ভেৰি এনাৰ্জেটিক অলসো উই ফিল ফুল অফ ৰিভেঞ্জ যে আমি কি ইয়াৰ কেনেকৈ ইয়াৰ পুটক তুলিম ঠিক আছে কিন্তু সেই কথাটো আমি বুজি পাব লাগে যেতিয়া বেয়া মানুহখিনি আমাৰ পৰা আঁতৰি যায় তাৰ মানে সেই জেগাটো খালি হৈছে ভাল মানুহৰ কাৰণে তাৰ লগতে সেই এনাৰ্জিটো যে আমি ফিল কৰোঁ যে আমাৰ খং উঠে বা উদ্বেগ হয় ঠিক আছে সেই এনাৰ্জিটো অতি গুৰুত্বপূৰ্ণ সেই এনাৰ্জিটো যদি আমি চেনেলাইজ কৰোঁ ঠিক আছে সেই এনাৰ্জিটো যদি সেই ঊৰ্জাখিনি যদি আমি ব্যৱহাৰ কৰোঁ আমাৰ গ্ৰোথৰ কাৰণে সেইটো অতিকৈ বেছি আমাক সহায় কৰে আমাক এটা খাবৰ পৰা আনটো স্তৰলৈ লৈ যাবৰ কাৰণে সো যদি আপুনিও কোনোবা এটা ক্ষণত এনে ধৰণৰ মানে বিট্ৰেল বা এনেকুৱা ধৰণৰ বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে সো ইট ইজ আ সাইন দ্যাট ইউনিভাৰ্স বা ভগৱানে আপোনাৰ কাৰণে ভাল কিবা এটা ৰচনা কৰিবলৈ আৰম্ভ কৰিছে থ্যাংক ইউ